ওয়েলকাম বেক টু মাই চেনেল। এয়া আজি মই গৈ আছোঁ ভাপত দিয়া ইলিচ বনাবলৈ। কেনেকুৱা লাগে চাওকচোন গাইজ বনাবলৈ যাওঁতে। এয়া হৈছে ইলিচ মাছ। এয়া আজি মই বনাম ভাপত দি কিনে। এইফালে আছে সৰু মাছো আছে অলপমান, এইফালে ইলিচ মাছৰ মাথাটো আছে আৰু এইফালে বাহু মাছ আছে। এতিয়া মই বনাম সৰিয়হখিনি পেষ্ট কৰি লৈছোঁ পিচি দুটা জলকীয়াৰে। এয়া পেষ্ট হৈ গ'ল ৰেডি। তাৰপিছত এতিয়া মই কি কৰিম চাওক, নিমখ হালধি লৈ মাছখিনি অলপমান ভালদৰে সানি ল'ব লাগিব। দেখিছেনে মাছখিনি মই ইমান ধুনীয়াকৈ নিমখ দিছোঁ। নিমখ দিয়াৰ পিছত এতিয়া মই হালধি দিলোঁ, দি সানি দিলোঁ। এয়া ৰেডি হৈ গ'ল নিমখ হালধি সানা। তাৰপিছত হ'ব এতিয়া মই এপিচ এপিচকৈ এনেকৈ টিফিনটোত সজাই যাম। তাৰপিছত মই মাছখিনি দিয়া হৈ গ'ল। এতিয়া মই সৰিয়হখিনি ওপৰে ওপৰে এতিয়া দি যাম এনেকৈ, যাতে গোটেইখিনিত একেলগে লাগি যায় আৰু সৰিয়হখিনি। এতিয়া ভালদৰে সানি দিব লাগে, মেছ কৰি চবত যাতে সোমাই যায় সৰিয়হখিনি। তাৰপিছত এতিয়া মই ইয়াৰ ওপৰত মিঠাতেল দিম, কেঁচা মিঠাতেল, মাষ্টাৰ্ড অইল দি দিছোঁ। এতিয়া অলপ ভালদৰে বেছিকৈ দিব আৰু, কাৰণ কিয় তেতিয়াহে মাছটো মানে স্মেল এটা আহিব, কেঁচা তেলটো বেছিকৈ দিলে। এনেকৈ দি দিলোঁ মই। তাৰপিছত এতিয়া মই জলকীয়া 4টামান এনেকৈ ফালি দিছোঁ আৰু অকণ টেষ্ট আহিব তেতিয়া। এতিয়া মই ঢাকন মাৰি গৰম পানীৰ ওপৰত বহাই দিম। এই কেৰাহী এটাত লৈছোঁ মই গৰম পানী, তাতে মই গৰম পানীখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই এইটো দি দিছোঁ টিফিনটো বহাই। তাৰপিছত এতিয়া এইটো ভালদৰে হ'ব। 15 মিনিটমান পিছত এইখিনি আমাৰ হৈ গ'ল। এয়া আমাৰ ইলিচ মাছৰ ভাপা। কেনেকুৱা হৈছে গাইজ জনাবচোন, আৰু আপোনালোকেও এনেদৰে বনাই খাব, খুবেই ভাল লাগে, বহুত টেষ্টি। মোৰতো বিৰাটেই প্ৰিয় আৰু কি ক'ম, আজিতো আৰু বিৰাটেই ভাল লাগিব খাবলৈ। আজিলৈ বাই বাই, ইমানেই।